Hello friends, welcome back to my YouTube channel Indian Trisman Vlog. To বহুত দিন মই আপোনালোকক ভিডিও দিব পৰা নাই। তো আজি নতুনকৈ এটা আপোনালোকৰ ওচৰত ভিডিও লৈ আহিছোঁ। আমাৰ ভ্লগিং ভিডিও ঘৰুৱা ভিডিও লৈ আহিছোঁ। যদিহে আজি মই আগতে কৈছোঁ আৰু এতিয়া কৈছোঁ যদিহে আজি মোৰ ভিডিওটো দিয়াত আপোনালোকে চাই ভাল পাইছে মোৰ ভিডিওটো সৰি দে মোৰ কিবা ভুলকৈ কৈ গৈছিল। যদিহে আজি মোৰ ভিডিওটো ভাল পালে তেন্তে আপোনালোকে মোৰ ভিডিওটোত লাইক কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব। লগতে যি নতুনকৈ আহিছে আপোনালোকে তেন্তে চেনেল সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজিৰ ভিডিওটো আৰম্ভ যাওঁ। আমাৰ বাৰু আপোনালোকক যোৱা ভিডিওত দেখুৱাইছিলোঁৱে আমাৰ এইখিনিত যে আমাৰ হেৰিটো তাৰমানে লেট্ৰিন বাথৰুম বনোৱাৰ কথা আছিল আৰু এতিয়া তাৰমানে গৈ এইখিনিত হ'ল লাষ্টত এইখিনি নহ'ল আৰু তাৰমানে জাগাটো বহুত খাই যায়নে তাৰ পৰা দৰ্জাখন আহিলে ইমানমানক লাগি তাৰমানে আমাৰ চিৰি আহিল ইমান জাগাটো বহুত হেৰি বেয়া হৈ গ'ল হয়। সেইকাৰণে ইয়াতে বনাইছোঁ। আপোনালোকক একবাৰ ভালকৈ দেখুৱাই দিম। সকলো ছাইডৰ পৰাই এইবিলাক জাগাবিলাক কিছুমান এনেকুৱা পৰিৱৰ্তন হৈছে আমাৰ। এয়া চাচোন বৰষুণটো দিছেনে একেবাৰে লেতেৰা হৈ গৈছে জাগাবিলাক এইফালে আৰু আজি কিবা বাঁহ কাটিছে আমাৰ সেইকাৰণে এয়া এনেকুৱা হৈছে আৰু আগফালৰ পৰা আপোনালোকক দেখুৱাই দিম এবাৰ। আপোনালোকে ভিডিওটোক বাছ লাইক কৰিব আৰু লাইক কৰিব পাহৰে আপোনালোকে মোক আগুৱাই নিবচোন আৰু অলপ 1K কৰি দিবলৈ সহায় কৰিব। এইকেইডালে জ্বলা পুৰি ৰুইছিলোঁ এই ককা আৰু মই এই হ'ল এমাহমানে হ'ল কিজানি। আপোনালোককতো হ'ল 3 মাহমানে হ'ল আপোনালোকক ভিডিঅ' নিদিয়া 3-4 মাহ। আজি সেইডাল লোৱাৰ এমাহমানে হৈছে আৰু আমাৰ খৰি কাটিছিল আমাৰ যিহেতু ভণ্টি তাৰমানে ডাঙৰ হৈছে সেইকাৰণে তাৰ বিয়াৰ কাৰণে লাগিব নহয় খৰি তাৰমানে ইয়াতে আছিল কাটিছিল। আপোনালোকক দেখুৱাই দিম এবাৰ খৰি এয়া চাওকচোন এয়া খৰিবিলাক খৰি কাটিছে এইবিলাক খৰি কাটিছে কি আৰু চাব আৰু আমাৰ এইখিনিয়ে পৰিৱেশ। এবাৰ কঁঠাল লাগিছিল দুটা ডাঙৰ হৈছে কঁঠাল সেইকাৰণে কঁঠাল দুটা তাৰমানে ইয়াত পাৰি থৈ দিছে দেউতাই। কিয় বা পাৰিছে আপোনালোকক বাৰু মেইন কঁঠালৰ গছডাল দেখুৱাওচোন বলকচোন যাওঁ। কঁঠালৰ গছডাল চাওঁ এইডাল চাওকচোন আমাৰ বাৰু কঁঠালৰ গছডাল ইমান এইবিলাক তলৰ পৰা লাগিছে চাওকচোন সেই ওপৰলৈকে আৰু ওপৰতো কেইটামান লাগিছে। তথাপি এইখিনিলৈকে আপোনালোকক কেমেৰাত দেখুৱাবলৈ পাৰিম আৰু এইকেইডাল কঁঠালৰ গছডাল আমাৰ কঁঠাল লাগি আছে এইকেইটা তাৰমানে ভালকৈ পুৰি দেৱা নাই সেইকাৰণে এইকেইটা তাৰমানে ছিঙি নিয়া নাই আৰু আমাৰ হেৰি ভাতকেৰেলাডাল লাগিছিল। ভাতকেৰেলাও আমি এডাল ৰুইছিলোঁ এইডালো হ'ল ৰোৱা এমাহমানে হৈছে। ইয়াতো লাওডাল আছে ইয়াতে আৰু আমাৰ পৰিৱেশখিনি ঘৰৰ আৰু আপোনালোকে কি চাব এইখিনিয়ে ইমান একেবাৰে তাৰমানে এইকেইদিন তাৰমানে থাকিবই পৰা নাই আৰু ইমান ৰ'দ দিছে তাৰমানে ৰ'দত কিছুমান মানুহৰ কাৰণে ফ্ৰিজৰ ভিতৰতে জানো সোমাই থাকোঁ সেনে কৰে। আপোনালোকৰ বাৰু আপোনালোকৰ জানো জাগাত কেনেকুৱা ৰ'দ দিছে বা সূৰ্যটোৱে কেনে প্ৰভাৱ পেলাইছে আপোনালোকে বাছ ক'বচোন বা কমেণ্টত কিমান ৰ'দ দিছে বাপৰে ৰ'দত থাকিব নোৱাৰি। এবাৰ বলকচোন বাটলৈ যাওঁ এবাৰ বাটত কি হৈছে চাওঁ বাৰু। আমাৰ ককা আছিল নেকি বাটত ককা আছে এইটো ককা এইটো বাটত আছিল ককাই এইটো মাহঁত ইয়াতে এনেকৈ সোমাই আছে। এইটো মায়ে কথা পাতি আছে আৰু এইটো ভণ্টি হাই বুলি দিয়া হাই দিছে তাই আৰু এইটো দেউতাক শুই আছে। তাৰমানে এইবাৰ তাৰমানে প্ৰথম গোট পৰীক্ষা তাৰমানে আৰম্ভ হৈছে এইবাৰ যিহেতু মই ক্লাছ 9 পালোঁ। আপোনালোকক আগৰ ভিডিঅ'টো থাম্বনেইলত দিছিলোঁৱে মই ক্লাছ 9 পোৱা। এইবাৰ পৰীক্ষা আৰম্ভ হৈছে প্ৰথম গোট পৰীক্ষা আৰম্ভ হৈছে। 2খন গ'ল যোৱাকালি গৈছিল ইংলিছ গৈছে আৰু আজি গৈছে বিজ্ঞান ছায়েন্স। এই 2খন গ'ল আৰু কি আছে আপোনালোকক সমাজ বিজ্ঞান আছে গণিত আছে অসমীয়া আছে আৰু হিন্দী আছে। যিহেতু মই এইবাৰ তাৰমানে মই আগতে ইলেক্টিভ ছাবজেক্ট তাৰমানে এডভান্স লৈছিলোঁ এইবাৰ তাৰমানে সলালোঁ। বহুত সময় দিব লাগে এনে ভালকৈ পঢ়িলে পাৰি গোটেইকেইখনে চব এখন বা 2খন ছাবজেক্ট বুলিয়ে নহয় গোটেইকেইখন ছাবজেক্ট ভালকৈ পঢ়িব পাৰি। কিন্তু মই ইমান সময় দিব নোৱাৰিম তাৰমানে সময় বহুত দিব লাগে এডভান্সখন ল'লে। ইফালে আমাৰ ছাৰহঁতৰ তাৰমানে প্ৰেক্টিছো কৰিব দিয়ে সিফালে এডভান্সৰে প্ৰেক্টিছ কৰিম নে গণিতৰে প্ৰেক্টিছ কৰিম নে বেলেগ ছাবজেক্টে পঢ়িম। সেইকাৰণে মই এবাৰ তাৰমানে হিন্দীখন সলাই দিলোঁ এডভান্সখন সলাই দিলোঁ হিন্দী লৈ আহিলোঁ। এইবাৰ পৰীক্ষা চলি আছে তাৰমানে আপোনালোকক সেইকাৰণে তথাপি পৰীক্ষাৰ মাজতে আপোনালোকক ভিডিঅ'টো দিছোঁ আৰু আপোনালোকক মোৰ পৰীক্ষা তাৰমানে চলি আছিল। মই যিকেইটো লাগা কিতাপ সেইকেইখন ইয়াতে এনেকৈ ভালকৈ থৈ দিছোঁ আৰু ইয়াতে মোৰ আছে কেইখনমান কিতাপ। ইয়াতে মোৰ এইখনেই আৰু পঢ়া টেবুলখন আপোনালোকক দেখুৱাইছিলোঁৱে আগতে মই এইখন মোৰ লিষ্টখন এয়া চাওকচোন। প্ৰথম দিনা ইংৰাজী আছে আৰু বিজ্ঞান আছে এই 2খন গৈছে আৰু এইকেইখন আছে সমাজ বিজ্ঞানখন আছে গণিত আছে তাৰপিছত হিন্দী আছে। মই হিন্দী লৈছিলোঁ উচ্চ গণিত লোৱা নাই। উচ্চ গণিত মানেতো জানে আপোনালোকে এডভান্স আৰু লাষ্টতে আছে অসমীয়া এইকেইখনে আৰু
এয়া চাওকচোন মই মন্দিৰত কেইখনমান তাৰমানে ফটো লগাইছিলোঁ এইখন চাচোন তাৰমানে কিবা বেলেগ তাৰমানে ভগৱান তিনিটামান ভগৱান তাৰমানে আছে ইয়াতে মন্দিৰত ফটো কেইখন লগাইছিলোঁ আপোনালোকক দেখুৱাইছোঁ আৰু এবাৰ এনেকৈ কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব চাওকচোন কি ধুনীয়াকৈ মই তাৰমানে ষ্টেবল কটা মাৰি কিনে লগাইছোঁ এনেকৈ বহুকেইটা ভগৱান আছে আপোনালোকে যাক যাক পূজা কৰে এটা বহুকেইটা ভগৱান আছে এনেকৈ লগাই থৈছোঁ আৰু ফটোখন আনফালে চাওকচোন আমাৰ ইফালে তাৰমানে এইবাৰ তুলসীবিলাক বহুত লাগিছে ইমান তুলসী লাগিছে চাওকচোন ইমান তাৰমানে যাৰে তাৰে ঘৰত বোলে তুলসী ভালকৈ নালাগে কিবা কাই লয় কিবা মৰি যায় বোলে কিন্তু আমাৰ তাত লাগিছে চাওকচোন কিমান তুলসী লাগিছে মই তুলসীবিলাক উঘালি নি তাৰমানে বেলেগ বেলেগকৈ ৰুইছোঁ সেইটো আপোনালোকক দেখুৱাওঁ এবাৰ এয়া চাওকচোন ইয়াতে কেইডালমান ৰুইছোঁ ইয়াতে কেইখনমান ফুলো ৰুইছোঁ আৰু এইকেইডাল তুলসী ৰুইছোঁ ইয়াতে এইবিলাক থাকাবিলাক তাৰমানে উঘালি দি না এইবাৰ ক'ৰবাত এইবিলাকতে ৰুইছোঁ তাৰমানে অলপ বতৰটো ডাৱৰীয়া হৈছে কেতিয়াবা ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে আজি ৰাতিপুৱা বৰষুণ দিছিল আকৌ অলপমান ৰাতিপুৱা বৰষুণ দি কিনে এতিয়া আকৌ তামান জোৰকৈ ৰ'দ দিব ধৰিছে মই ঘামৰি গৈছোঁ একেবাৰে আপোনালোকক এটা বস্তু দেখুৱাবলৈ পাৰিছিলোঁ আমাৰ যে জেতুকাডাল আছিল আপোনালোকক যে আমাৰ অন্য ভিডিঅ'টো দেখুৱাইছিলোঁ জেতুকাডাল এই জেতুকাডাল চাবচোন বাৰু আমাৰ ইমান ডাঙৰ হৈছে তাৰে বহুতখিনিয়ে ডাঙৰ হৈছে আপোনালোকক একবাৰ দেখুৱাই চাওকচোন জেতুকাডাল গুৰিটো সৰুটো গুৰিটো এই গুৰিটো সৰু হৈছিল জেতুকাডাল এই লাগি লাগি ইমান ডাঙৰ হৈছে চাওকচোন সূৰ্যটোও তাত সিফালে আছে সূৰ্য দেৱতা ইমান ৰ'দ দিছে একেবাৰে বেয়াই লাগি যায় আৰু এইটো ভণ্টিটো আহিল এই ৰ'দত কি বা কৰিছে আকৌ এই ভৰি হাত কিনে ধুই কিনে যাব মই যে এইবাৰ আপোনালোকক আমৰ ভিডিঅ' দিম বুলি কৈছিলোঁ কিন্তু আমৰ ভিডিঅ' মই এইবাৰ দিয়া নহ'ল কাৰণ আম চাম আমাৰ সেইবাৰ তাৰমানে দেউতা নাছিলে সেইকাৰণে দেউতাৰ মোবাইলটোত যিহেতু মই ভিডিঅ'কৈ বনাওঁ সেইকাৰণে আমৰ ভিডিঅ' দিয়া নহ'ল এয়া চাওকচোন এইবাৰ মধুৰিআম লাগিছে আমাৰ এইডাল মধুৰিআম গাছডাল আছে এই চাওকচোন মধুৰিআম লাগিছে এয়া এডাল মধুৰিআম গাছ আছে আমাৰ ওচৰতে লাগিছে এনেকৈ লাগে পায় হাতত চৰিটো কেমেৰাটো পিছলৈ গৈছে এনেকৈ লাগে পায় এতিয়া চাওকচোন মধুৰিআম চ' এনেকৈ আৰু আমাৰ এইখিনি জেগাৰ কিছুমান পৰিৱৰ্তন হ'ল ইয়াতে এইবিলাক বনাইছিলে মানে এইখন তাৰমানে প্লেট বনাইছে পকা ঢালি মছলা বনাব পকাৰ যে সেই মছলা বনাই তাৰ কাৰণে প্লেটখন বনাইছে এয়া এনেকুৱা আৰু আমাৰ তাৰমানে গৰমত এইডাল গছৰ তলত থাকিলে তাৰমানে বহুত তাৰমানে বতাহ লাগে তাৰমানে ভাল লাগে আৰু এইডাল গছ সেইকাৰণে কাটা নাই এইডাল বাকী আগতে এই ৰাস্তাত যাইছিল কেইডালমান গছ কাটিছোঁ আপোনালোকক সেইডালটো আপোনালোকক দেখুৱাবলৈ পাৰিছোঁ বলকচোন চাওঁ এবাৰ সেইখিনিত আছিল সেইখিনিত তাৰমানে এডাল আম আছিল সেইডালো কাটিছে আৰু এইখিনি আমাৰ গামৰিডালো সেইডালো কাটিছে এয়া চাওকচোন এটা দুখৰো খবৰ আহি গ'ল তাৰমানে আমাৰ আজি তাৰমানে আমাৰ গৰুকেইটাৰ ভিতৰত যে আপোনালোকে আগতে আমাৰ গৰুকেইটা দেখুৱাইছিলোঁ এই গৰুকেইটাৰ ভিতৰত যে ধন বুলি যে মই কৈছিলোঁ সেই ধনটো তাৰমানে আমাৰ দামুৰিটো আমি বেচিবলৈ ওলাইছোঁ বহুত তাৰমানে কষ্ট হয়নে বহুত বাৰিষাত তাৰমানে বহুকেইটা গৰু পুহিলে তাৰমানে এতিয়া আমাৰ 6টা নে 7টা ইয়েদি হৈ যাব তাৰমানে এইবিলাক আমি সেইকাৰণে গৰুকেইটা বেচিবলৈ ধৰিছোঁ সেইকাৰণে আপোনালোকে চাওকচোন ইয়াক বেচিলোঁ সেইকাৰণে আমি বহুত দুখ লাগিছে দাম দৰ হেলাইছে দেউতাই আৰু এইটো দিছে আৰু লৈ যাবলৈ ধৰিছে চাওকচোন আমাৰ পৰিয়াল তাৰমানে সকলোৰে তাৰমানে চকু পানী লৈ গৈছে যিহেতু ইমান কষ্টকৈ পোহা এইবিলাক জীৱ আমাৰ ফটো আৰু বেলেগ আৰু এইবিলাক দেখুৱাবলৈ একোৱেই নাই তথাপিও আপোনালোকক এইখিনি আমাৰ ঘৰৰ পৰিৱেশখিনি দেখুৱালোঁ আপোনালোকক আপোনালোকে যেন মোক বহুতখিনিয়ে ছাপোৰ্ট কৰে সেইটো আশা কৰিম মোক 500K লাহে লাহে কৰি দিয়া প্লিজ আপোনালোকে মোক 1Kটো কৰি দিব আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰোঁ মই ভিডিঅ' বনাওঁ এডিট কৰোঁ আনহাতে সাঁথৰৰ ভিডিঅ' মাজে মাজে দিওঁ এইবিলাক তাৰমানে বহুত আপোনালোকৰ কাৰণে বহুত বহুতখিনিয়ে কষ্ট কৰোঁ তো মোৰ ছাবস্ক্ৰাইবটো কৰিব আৰু লাইক কৰি দিব ভিডিঅ'বিলাক
কমেণ্ট কৰিব ভাল ভাল এইখিনি কৰিবলৈতো আপোনালোকে একো নাযায় পইচা দিব নালাগে তো আজিৰ বাবে এইখিনি আছিল ভিডিঅ' যদি আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে মোৰ ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে আৰু ভাল এটা কমেণ্ট দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই